তামুলপুৰত মন্ত্ৰী অশোক সিংহলৰ নিৰ্বাচনী প্ৰচাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ অশোক সিংহলৰ ৰাজ্যে কংগ্ৰেছ আৰু বিপিএফক মনৰ পৰা প্ৰত্যাখ্যান কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীজনে কংগ্ৰেছক তীব্ৰ সমালোচনা বিজেপি নেতাজনৰ বিপিএফৰ দুৰ্গাদাস বড়ো দৰং ওদালগুৰিত প্ৰতিদ্বন্দ্বিতাতে নাহে বুলি মন্তব্য কৰে মন্ত্ৰী অশোক সিংহলে হাগ্ৰামে মহলাৰী ডাঙৰীয়া তেখেতসকলৰ যদি কথা কয় মইনো কি ৰিয়েকশ্যন দিম আপোনালোকে খুদক যে আমি কিমান মানুহক অৰুণোদয় দিছোঁ ভৱিষ্যত আৰু কিমান মানুহক অৰুণোদয় দিম ৰাচন কাৰ্ড দুখীয়াই পাইছে কিমানে আৰু আমি দিবলৈ গৈ আছোঁ ক'ত স্কুল হ'ব ক'ত কলেজ হ'ব ক'ত বিএড কলেজ হ'ব ক'ত দলং হ'ব ক'ত ৰাস্তা হ'ব এইবাৰ মানে কি নতুন আঁচনি আমি আনি আছোঁ ৰাইজক আমি কেনেকৈ উপকৃত কৰিম এই কথাবিলাক সুধিলে মই উত্তৰ দিব পাৰিম এতিয়া আপোনালোকে ভূপেন বৰা ডাঙৰীয়াৰ কি কৈছে তাৰ উত্তৰ সোধে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কৈছে তাৰ উত্তৰ বিচাৰে এইবিলাক উত্তৰ আমাৰ তাত বিচাৰি লাভ নাই ৰাইজে উত্তৰ প্ৰতি উত্তৰ চব দিবলৈ সাজু হৈ আছে 26 তাৰিখে দৰং ওদালগুৰি ভোটৰ ৰাইজে ভালকৈ যিসকল নেতাই তুলুঙা মন্তব্য কৰি